কৰি আছ হা? নাই এনে কোৱাচোন কিয় মাতিছা? তই যে আৰু কি এইবোৰ কি অনবৰতে এইবোৰ লৈ ব্যস্ত হৈ থাক ন? পঢ়া শুনাটো নাই, এতিয়া খোৱাৰ সময়তো তাই ৰুমটোৰ পৰা ওলাই নাযায়। মোৰ খাবলৈ মন চন যোৱা নাই। এটা কথা দেই ৰিমজিম, এতিয়ালৈকে কিমানখন কলেজ চেঞ্জ কৰিলি মনত আছে? তোৰ কাৰণে আমি কিন্তু বহুত বাৰ লাজ পাইছো, আৰু যাতে আমাক লাজ নিদিও, এইবাৰ যদি পঢ়া শুনাৰ নামত এইবোৰকে শুনিব লগা হয়, দেউতাৰাতো নাযায়, ময়ো নাযাওঁ, মনত ৰাখিবি। কিনো কিবা তোমালোকে অকমান বেছিয়ে কৰি থাকা। মই যি কৰিব লগা আছে কৰি আছো নহয়, মই মানে একো কৰাই নাই। তইতো একো নকৰই, আমিহে কৰো। কি হ'ল এতিয়া এনেকেই থাকিবি নে কিবা খাবি? সময় কিমান হ'ল তোৰ হিচাপ আছে? খাম। কিনো বনাইছা? ৰুটি ভাজি। ৰুটি ভাজি মই নাখাওঁ। কি খাবিনো? বিষ্ণুক মাতাচোন। বিষ্ণু নাই। কলৈ গ'ল? দেউতাৰ লগত ওলাই গৈছে। মা, বিষ্ণুক ফোন এটা কৰি কোৱা না মোলে চেণ্ডউইচ লৈ আহিবৰ কাৰণে। মই তাক ফোন চোন কৰিব নোৱাৰো, সি কেইটাতহে কোনো ঠিক নাই। ৰুটি ভাজি বনাই থৈছো, খালে খাবি নেখালে নাই। খালি বাহিৰা বস্তু খোৱা। বৰুৱা ভালে আছে নহয়? আছো আৰু। তুমি ক'ৰ পৰা আহিলা? মই চাই পৰা আহিলো। তাত ছোৱালীজনী দিছা? ছোৱালীজনী নকবা আৰু। মোৰ ছোৱালীজনীয়ে নন্দিনী কাশ্যপৰ নাম শুনি শুনি এতিয়া সেই তাইও টেনিছ খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নহয়। আজিকালি ছোৱালীৰ কথা নকবা আৰু। মোৰ ল'ৰাটোৱে এবাৰ টাইকোৱাণ্ডোত দিছো, বুজিছা বাৰু। আজিকালি পঢ়াৰ লগতে সেইবোৰ বৰ জৰুৰী হৈ পৰিছে।